Hello everyone, good morning. Welcome back to my another video. আজি মই গৈ আছো ষ্টুডেণ্টবোৰক লৈ ধেমাজি SFS ফালে তাতে হৈছে সায়েন্স এক্সিবিশন সো সাৰে ক'লে যে মই যেহেতু সায়েন্স পঢ়াও সো মই বোলে লিডটো লৈ তাহাতক লৈ যাব লাগে আৰু দুটা টিচাৰ লগত লৈ যাব লাগে বুলি সো মই পিংকি মিছ আৰু মেছ ছাৰকো লগত ললো আৰু প্ৰিন্সিপাল ছাৰো গৈছে আৰু এফালে আমি ধুনীয়াকৈ গৈ আছো আৰু তাৰপিছত এফালে গৈ পালোঁ আপোনালোকে চাব পাৰে গেট ধুনীয়াকৈ বনাই থৈছে জেনেৰেল এক্সিবিশন 2026 এণ্ড আই লাভ SFS এণ্ড পাই গ'লোঁ স্কুল গ্ৰাউণ্ডটো বহুত ডাঙৰে আছে বাৰু স্কুলটো বহুত ধুনীয়া ডাঙৰ যিহেতু হায়াৰ ছেকেণ্ডেৰীও আছে আৰু চবেই ৰেডি কৰি আছে আৰু এণ্ড আমি নিজৰ কাম অলপ কৰি ল'লোঁ আৰু ষ্টুডেণ্টকেইটাক বহিব দি তাৰপিছত এইফালে চবেই ৰেডি কৰি আছে যিহেতু মানে জাজ কৰিব আহিব টাইম হৈছিলে আৰু সো এফালে ধুনীয়াকৈ জাজবোৰ সুধি আছে কুৱেশ্যন ষ্টুডেণ্টে এক্সপ্লেইন কৰি আছে নিজৰ টপিকৰ ওপৰত আৰ্টছৰ বিষয়েও আছিলে বাৰু অকল ছায়েন্স বুলিয়ে নহয় আৰু আমাক ফাইনেলি যাব দিলে ওপৰত সেইফালে লাইব্ৰেৰী আৰু এই কনফাৰেন্স হলত পোৱালিকেইটা কিছুমান আছিলে আৰু কিছুমান গ্ৰুপ ইয়াত তলত ওপৰত চবতে তো আমি এতিয়া এক্সপ্ল'ৰ কৰা ষ্টাৰ্ট কৰিলোঁ আৰু এইটো ষ্টুডেণ্টকেইটা বহুত স্মাৰ্ট হয় যিহেতু ক্লাছ 1ৰ ষ্টুডেণ্টো বহুত ধুনীয়াকৈ এক্সপ্লেনেশ্যন দিছে আন ধুনীয়া প্ৰজেক্ট বনাইছে আৰু এইফালে ক্ৰাউড চাব পাৰে অকল আমাৰ স্কুলৰ বুলিয়ে নহয় বহুতখিনি স্কুলৰ আহিছিলে তেলাম SFS ফ্ৰেন্সলিয়ান SFS মিনছ জোনাই SFS আৰু বাকী ধেমাজিৰো আহিছে বেলেগ স্কুল আছামিজ মিডিয়াম ইংলিছ মিডিয়াম আৰু এই পালিটো হাউ স্পীড ৱৰ্কছৰ বিষয়ে আমাক ধুনীয়াকৈ বুজাই দিলে এই পালিটো হৈছে ক্লাছ 6 আৰু এইটোৰ মাইণ্ডকেইটা বহুত ক্ৰিয়েটিভ প্ৰজেক্ট বনাইছিলে আৰু আমাৰ ষ্টুডেণ্টকেইটাৰো অলপ হেল্পফুল হ'ল বাৰু তাত গৈ যিহেতু আমাৰো ছায়েন্স এক্সিবিশ্যন আহি আছে চ' তাহাঁতকো কিছুমান পচিবিলিটিছ থকা টপিকবোৰ লিখিব দিলোঁ যিহেতু সিহঁতে নিজে ইউজ কৰিব পাৰিবগৈ ফিউচাৰতো আৰু স্কুল লাইফ মানে যিমান স্কুলত প্ৰজেক্ট হ'ব সেইফালে ক্লাছ 1ৰ ষ্টুডেণ্ট আৰু এইটো ক্লাছ 8ৰ ষ্টুডেণ্টে বনাইছিলে ধুনীয়াকৈ বনাইছে আপোনালোকে চাব পাৰে বহুত ডিফাৰেণ্ট কাইণ্ডছ অফ খিনিয়ে চাব পালোঁ বাৰু আৰু ইমান ধুনীয়া নামঘৰ বনাইছে আপোনালোকে চাব গ'লে সেইফালে চাই থাকক আৰু বহুত ধুনীয়া বস্তু চাব পাব এইফালে ক্লাছ 8ৰ ষ্টুডেণ্ট টেক ইন এগ্ৰিকালচাৰৰ বিষয়ে বনাইছিলে আৰু এইফালে কুতুব মিনাৰ ল'টাছ টেম্পল তাজমহল এইবোৰো বনাইছে আৰু আগলৈ চাই থাকক আৰু এইফালে ক্লাছ 2 ষ্টুডেণ্টকেইটা ফেষ্টিভেল অফ ইণ্ডিয়া ডিফাৰেণ্ট কাইণ্ডছবোৰ বনাইছিলে আৰু এইফালে বিহু চাব পাৰে ইমান ধুনীয়াকৈ বনাইছে এইবোৰ চব ক্লাছ 2 ষ্টুডেণ্ট আৰু তাহাঁতক চবকে বাই দি মই এতিয়া সেই ৰুমৰ পৰা ওলাই গ'লোঁ আৰু এইফালে গ্ৰাউণ্ডটোত চাব পাৰে ইয়াতে ফুড ষ্টলো দিয়া হৈছিলে ডিফাৰেণ্ট কাইণ্ড অফ ফুড ষ্টল মিচিঙৰ আছিলে বেংগলী আৰু বড়ো আৰু মিচিঙত পুৰাঙা পিন গাহৰি মাংস এইবোৰো আছিলে কিন্তু আমি নাখালোঁ বহুত ভিৰ আছিলে আৰু ইফালে আমি ওলাই গ'লোগৈ আৰু তাৰ পৰা ধুনীয়াকৈ গৈ আছোঁগৈ এণ্ড চিলাপথাৰ পাই গ'লোঁ আৰু আমি চিলাপথাৰতে পাকঘৰ বুলি কোৱা ৰেষ্টুৰেণ্টত ভাত খাবলৈ সোমালোঁ এইফালে ধুনীয়াকৈ এইফালে ভিতৰত খালী আছিলে বাৰু সেইকাৰণে জল্দি পালোঁ আমি সেইফালে ৰখি আছোঁ ভাতৰ কাৰণে এণ্ড ফাইনেলি ভাত আহি গ'ল চিকেন খালোঁ আৰু বাকীখিনি চাব পাৰে কি আছিলে এইফালে তাৰ ভাত খোৱাৰ পাছত আমি খালোঁ উমেশ ছাৰে খুৱাইছিলে মিঠা পান তো এইটো খাই লৈ আমি গৈ আছোঁগৈ আৰু ভাত খোৱাৰ পাছত চবৰ অৱস্থা ঘূৰি যাওঁতে ষ্টুডেণ্ট গোটেই টোপনি গুচি গ'ল ময়ো অলপ শুলোঁ চবেই শুলোঁ আৰু ছাৰৰ বাহিৰে যিহেতু ছাৰে ড্ৰাইভ কৰি আছিলে এণ্ড ফাইনেলি মই ঘৰ পাই গ'লোঁ 2টামান বজাত তেনেকুৱাত ঘৰ পালোঁগৈ বাৰু কাৰণ প্ৰগ্ৰামটো 9ৰ পৰা 12লৈকে আছিলে আৰু এইফালে চুজি মোৰ কাৰণে ৰখিয়ে থাকে আৰু ইয়াতে ৰখি থাকে আৰু বাহিৰত কেতিয়া মই আহিব বুলি তো আহি ফ্ৰেছ হ'লোঁ গা পা ধুই ল'লোঁ তাৰপিছত আকৌ পোৱালিকেইটা টিউশ্যন ল'ব আহিয়ে গ'ল নহয় টিউশ্যন ল'লোঁ চবকে চ' আজিলৈ আহিছোঁ গাইজ আকৌ লগ পাম বাই